বিৰতিৰ পাছত পুনৰ স্বাগতম এই মুহূৰ্তৰ ব্ৰেকিং নিউজ জাপানত ভয়ংকৰ ভূমিকম্প 7.4 ৰিক্টাৰ স্কেলৰ ভূমিকম্প জাপানত ভয়ংকৰ সুনামিৰ আশংকা কৰা হৈছে বছৰৰ প্ৰথম দিনটোতে জাপানত ভয়ংকৰ ভূমিকম্পৰ খবৰ যেটো জাপানত ভূমিকম্প নতুন নহয় কিন্তু এই ভূমিকম্পটোৰ প্ৰাবল্য যথেষ্ট বেছি 7.4 ৰিক্টাৰ স্কেলৰ প্ৰাবল্যৰ ভূমিকম্প এই ভয়ংকৰ ভূমিকম্পৰ পাছত এতিয়া সুনামিৰ আশংকা কৰা হৈছে ধাৰাবাহিকভাৱে জাপানত বিভিন্ন সময়ত ভূমিকম্প আহি থাকে আৰু ভূমিকম্প প্ৰবণ এখন দেশ হিচাপে পৰিচিত জাপান ইয়াৰ পূৰ্বেও বহু কেইবাৰ ভূমিকম্প আহিছে ভূমিকম্পই বহু কেইবাৰ টছ কৰি থৈ গৈছে জাপানক কিন্তু তাৰ পাছতো জাপানৰ ঘৰবোৰ এনেধৰণে নিৰ্মাণ কৰা হয় যিবোৰ ঘৰে সাধাৰণতে ভূমিকম্প হলেও ভাঙি পৰিলেও যাতে মানুহৰ মৃত্যু নহয় সেই বিষয়টোৰ ওপৰত দৃষ্টি ৰাখি বৈজ্ঞানিকভাৱে নিৰ্মাণ কৰা হয় সেই ঘৰসমূহ কিন্তু তাতকৈ ডাঙৰ কথা হৈছে সুনামিৰ আশংকা কৰা হৈছে ইয়াৰ পূৰ্বেও জাপানত আজিৰ পৰা বহু বছৰ আগতে প্ৰায় 2010 চনত সুনামি আহিছিল ভূমিকম্পৰ ফলত আকৌ এবাৰ ভয়ংকৰ সুনামিৰ আশংকা কৰা হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক তপন তালুকদাৰ ফোনত আছে তপন তালুকদাৰ জাপানৰ পৰা আৰু কি খবৰ আহি আছে প্ৰাঞ্জল আজি পুৱা জাপানত প্ৰায় পুৱা 4:10 মানত এটা প্ৰচণ্ড ভূমিকম্প জোকাৰি যায় দ্বীপ ৰাষ্ট্ৰখনক প্ৰায় 7.4 প্ৰাবল্যৰ ভূমিকম্প আৰু পশ্চিম জাপানত এই ভূমিকম্প হৈছে আপোনাৰ ইচিকাৱা প্ৰিফেকচাৰ নটো এৰিয়াৰ ইচিকাৱা প্ৰিফেকচাৰত ভূমিকম্প হৈছে আৰু তাৰ ফলত সমগ্ৰ দ্বীপ ৰাষ্ট্ৰখনত এতিয়া সুনামিৰ কবলত পৰাৰ আশংকা দেখা গৈছে জাপান মেট্ৰলজি এজেন্সিয়ে জনোৱা মতে তেওঁলোকে এতিয়া গোটেই ৰাষ্ট্ৰখনতে হাই এলাৰ্ট জাৰি কৰিছে ইতিমধ্যে সাগৰত প্ৰচণ্ড ঢৌ পৰিলক্ষিত হৈছে যিকোনো সময়ত সুনামিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে আমাৰ 1996 চনত যি সুনামি হৈছিল তেনেকুৱা ধৰণৰ এক পৰিৱেশ হোৱাৰ আশংকা কৰা হৈছে আমি আশা কৰো তেনেকুৱা ভয়ানক পৰিৱেশ নহওক কিন্তু এই মুহূৰ্তত যি খবৰ আছে সেই খবৰ মতে সাগৰত ঢৌ উঠিছে সুনামিৰ আশংকা প্ৰবল আশংকা আছে হাই এলাৰ্ট জাৰি কৰা হৈছে উপকূলীয় যিখিনি এৰিয়া সাগৰৰ পাৰৰ এৰিয়া সেই এলেকাবোৰৰ পৰা মানুহক আৰু স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰা হৈছে যিমান সোনকালে পাৰি যিমান লোকক স্থানান্তৰ কৰিব পাৰি তাৰ ব্যৱস্থা কৰা হৈছে আৰু পশ্চিম জাপানৰ আপোনাৰ কেইবাখনো অঞ্চল যেনে নিগাটা টয়ামা ইয়ামাগাটা ফুকুই হিয়োগো আদি যি উপকূলীয় এলেকা আছে এই এলেকাবোৰৰ পৰা মানুহ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু হাই এলাৰ্ট জাৰি কৰা হৈছে 7.4 প্ৰাবল্যৰ ভূমিকম্প এটা আহিছিলে তাৰপিছত এতিয়া হাই এলাৰ্ট জাৰি কৰা হৈছে প্ৰাঞ্জল হয় তপন যেটো 1996 চনৰ কথা কলে আজিৰ পৰা 27 বছৰ আগত তাৰ পাছত আৰু এটা ভূমিকম্প আহিছিল বা ভূমিকম্পৰ ফলত সুনামিৰ সৃষ্টি হৈছিল 2010-11 চনতো আজিৰ পৰা 12 বছৰ পূৰ্বে মুঠতে এটা দশক বা কেইবাটাও দশকৰ মূৰে বহুকেইটা ভূমিকম্প আহি আছে জাপানত ভয়ংকৰ ভূমিকম্প প্ৰাঞ্জল জাপানখন আসলতে ভূমিকম্পৰ কাৰণে ভূমিকম্প প্ৰবণ এলেকা বিশ্বৰ ভিতৰত অন্যতম ভূমিকম্প প্ৰবণ এলেকা এটো এটা ভৌগোলিক ভাৱে ভূমিকম্প প্ৰবণ অঞ্চল আৰু ইয়াত কেইবাটাও আগ্নেয়গিৰি আৰু সাগৰৰ পাৰৰ দ্বীপৰাষ্ট্ৰ হোৱাৰ কাৰণে যথেষ্ট ভূমিকম্প হয় এই মুহূৰ্তত যেটো আপুনি কৈছে 96 ৰ পিছত 2011 চনত এটা সুনামি হৈছিল ভূমিকম্পৰ কাৰণে জাপানত যথেষ্ট ধৰণৰ ব্যৱস্থাও লোৱা আছে কিন্তু প্ৰকৃতিৰ ওচৰত মানুহ ভূমিকম্পৰ আগতে হাৰি গৈ আছে এতিয়ালৈকে ভূমিকম্প প্ৰতিৰোধৰ কোনো ব্যৱস্থা হোৱা নাই আৰু খুব সহজে এনেকুৱা ধৰণৰ কিবা ব্যৱস্থা হ'ব তাৰো আশা নাই কিন্তু ভূমিকম্প আহিলে আৰু উপায় নাই এই মুহূৰ্তত যি খবৰ আছে সেই খবৰ মতে প্ৰায় 5 মিটাৰ উচ্চ ঢৌ জাপানৰ সাগৰীয় অঞ্চলত ঢৌ দেখা গৈছে এই ঢৌ যদি জাপানৰ উপকূলীয় অঞ্চলত খুন্দা মাৰে তেতিয়াহ'লে বিধ্বংসী পৰিৱেশ এটা সৃষ্টি হ'ব যি 1996 চনত এটা পৰিৱেশ হৈছিল তেনেকুৱা পৰিৱেশ হোৱাৰ আশংকা আছে প্ৰাঞ্জল নিশ্চয় তপন তালুকদাৰ আপুনি দৃষ্টি ৰাখক এই খবৰটোৰ ওপৰত আমি অধিক তথ্য পৰৱৰ্তী সময়ত সম্প্ৰচাৰ কৰি থাকিম কিন্তু এই মুহূৰ্তৰ ডাঙৰ খবৰ আপোনালোকক জনাইছো আমাৰ দৰ্শকসকলক যে জাপানত ভয়ংকৰ ভূমিকম্প 7.4 ৰিক্টাৰ স্কেলৰ প্ৰাবল্যৰ ভূমিকম্প হৈছে আৰু সেই ভূমিকম্পৰ পাছত এতিয়া সুনামিৰ আশংকা কৰা হৈছে ভয়ংকৰ সুনামি হ'ব পাৰে আৰু সাগৰৰ উপকূলৱৰ্তী যিবোৰ অঞ্চল সেই অঞ্চলবোৰ খালি কৰা হৈছে আৰু দেশজুৰি এক প্ৰকাৰ হাই এলাৰ্ট ঘোষণা কৰা হৈছে হাই এলাৰ্ট ঘোষণা কৰিছে জাপান চৰকাৰে সমগ্ৰ জাপানত সকলো তৎপৰতা অৱলম্বন কৰা হৈছে সকলো উদ্ধাৰকাৰী দলক হাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে
জাপানত ভয়ংকৰ ভূমিকম্পৰ খবৰ আমি জনাইছো আৰু এই মুহূৰ্তত বহুকেইটা খবৰ আহি আছে সাগৰত ঢৌ পৰিলক্ষিত হোৱা বুলি কোৱা হৈছে যিবোৰ দৃশ্য সেইবোৰ দৃশ্য কিছু সময় পাছতে আমি সম্প্ৰচাৰো কৰিব পাৰিম আমাৰ সাংবাদিকে অহৰহ তথ্যবোৰ সংগ্ৰহ কৰি আছে পুনৰবাৰ তপন তালুকদাৰ কাষলৈ যাম আমি শেহতীয়া আৰু অধিক তথ্য যদি তেওঁলোকত আছে কাৰণ 7.4 ৰিক্টাৰ স্কেলৰ এটা ভূমিকম্প তাৰ পাছত এতিয়া সুনামি ভূমিকম্প আহিলে জাপানৰ বৰ এটা ক্ষয়ক্ষতি নহয় কাৰণ জাপানৰ ঘৰবোৰ এনেধৰণে নিৰ্মাণ কৰা হয় যাতে সেই ঘৰবোৰ ভাঙি পৰিলেও যাতে মানুহৰ মৃত্যু নহয় ঠিক তেনেধৰণে নিৰ্মাণ কৰা হয় এক বৈজ্ঞানিক কিছু কৌশল অৱলম্বন কৰি জাপানৰ ঘৰবোৰ নিৰ্মাণ কৰা হয় কিন্তু সুনামি আহিলে ভয়ংকৰ অৱস্থা হ'ব নহয় জানো তপন হয় প্ৰাঞ্জল একটু শুদ্ধ কথাই কৈছে আপুনি অকল ভূমিকম্পৰ ফলত বৃহৎ ক্ষয়ক্ষতি হোৱাৰ আশংকা কম কিন্তু যদিহে সুনামি হয় সুনামি আহে আৰু সাগৰৰ পৰা বৃহৎ ঢৌ আহি যদি উপকূলীয় অঞ্চলত খুন্দা মাৰে তেতিয়াহ'লে আপোনাৰ ক্ষয়ক্ষতি বহুত বেছি পৰিমাণে বাঢ়ি যায় আৰু সেই সুনামিৰ ফলতেই ক্ষয়ক্ষতি আশংকা বহুত বেছি কৰা হৈছে সেইকাৰণে হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু যাক যেনেকে পাৰি যিমান খৰতকীয়াকৈ পাৰি তেওঁলোকক স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰা হৈছে জাপান মেট্ৰলজিকেল এজেন্সিয়ে ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে আৰু জাপান চৰকাৰে যিখিনি এলেকা আছে মই আপোনাক কৈছিলোঁ নিগাটা টয়ামা য়ামাগাটা ফুকুই হিয়োগো আৰু জাপান সাগৰৰ যি উপকূলীয় অঞ্চল সেই এলেকাবোৰত ইতিমধ্যে স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু সাগৰ এলেকাকো মাছমৰীয়াসকলক হওক বা যিকোনো লোকক সাগৰলৈ যোৱাত বাধা আৰোপ কৰা হৈছে নিষেধাজ্ঞা জাৰি কৰা হৈছে এই সকলোৰ ব্যৱস্থা লোৱা হৈছে কিন্তু সুনামি যদি আহে এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব 1996 চনত যি ধৰণৰ হৈছিল তেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হোৱাৰ আশংকা আছে নিশ্চয় তপন আপুনি অলপ লাইনত থাকক কাৰণ কিছু দৃশ্য আহিছে সেই দৃশ্যবোৰ আমি দেখুৱাই লৈছো এয়া চাওক কেনে ভয়ংকৰ দৃশ্য জাপানতこれサンド大丈夫？待ってやばいやばいやばい。すごい。一発目到着中、津波一発目到達中、萩浦橋到達。めっちゃ揺れてる。やばい。おお。এই দৃশ্য দেখিলো তপন আমি দৃশ্যবোৰৰ পৰা আমি অনুমান কৰিব পাৰিছো কিমান প্ৰচণ্ড শক্তিৰে ভূমিকম্পটো আহিছে আৰু তাৰ পাছত সাগৰৰ ঢৌ দেখিবলৈ পোৱা গৈছে উপকূলৱৰ্তী অঞ্চলবোৰত স্থানীয় ভাষাত তেওঁলোকে কৈছে জাপানীজ ভাষাত সুনামিৰ ইংগিত তেওঁলোকে নিজেই দিছে বহু প্ৰত্যক্ষদৰ্শীয়ে তপন প্ৰাঞ্জল এটা কথা চাব ভূমিকম্প 7.4 প্ৰবলৰ ভূমিকম্প এইটো এটা বৃহৎ ভূমিকম্প 6.6 ৰিক্টাৰ স্কেলৰ ওপৰত গ'লে ভূমিকম্প এটা যথেষ্ট ক্ষতি সাধন কৰিব পাৰে এই এনে ক্ষেত্ৰত যেতিয়া 7.4 প্ৰবলৰ ভূমিকম্প হৈছে তো ইয়াৰ যথেষ্ট শক্তিশালী ভূমিকম্প হৈছে যথেষ্ট প্ৰবল ভূমিকম্প হৈছে আৰু যিটো ভূমিকম্প হলে যি ধৰণৰ ক্ষয়ক্ষতি হ'ব পাৰে বা ইয়াৰ প্ৰভাৱটো এনেকুৱা হয় যে এই 7.4 প্ৰবলৰ এটা ভূমিকম্পই আপোনাৰ যিটো উৎপত্তিস্থল তাৰ কেন্দ্ৰস্থল তাৰ পৰা প্ৰায় 300 কিলোমিটাৰ দূৰলৈকে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে ইয়াৰ ফলত কি হ'ব য'ত ভূমিকম্প হৈছে তাৰ পৰা আপোনাৰ 300 কিলোমিটাৰ আঁতৰতো সাগৰত জোৱাৰ উঠিব পাৰে তাত ঢৌ উঠিব পাৰে আৰু সেই প্ৰবল ঢৌৰ ফলত সুনামি আহি জাপানৰ উপকূলীয় অঞ্চলবোৰত খুন্দা মাৰিব পাৰে এইটোৱে হৈছে সকলোতকৈ ভয়ংকৰ কথা আৰু খুব ক্ষয়ক্ষতি আশংকা হোৱাৰ কাৰণ ইউএছ এজেন্সিয়ে এই কথাখিনি স্পষ্ট কৰিছে যে প্ৰায় 300 কিলোমিটাৰলৈ এপিচেণ্টাৰৰ পৰা 300 কিলোমিটাৰলৈ এই ক্ষয়ক্ষতি ঢৌ উঠিব পাৰে ইয়াৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে প্ৰাঞ্জল তপন যদি সুনামি আহে যেহেতু আপুনি ঢৌৰ কথা ক'লে সামগ্ৰিকভাৱে সুনামিয়ে কেনেধৰণৰ এক নাশ কৰিব পাৰে জাপানৰ বিভিন্ন অঞ্চল বা বিভিন্ন অঞ্চলত কেনেধৰণৰ অৱস্থা কৰিব পাৰে তাৰ আমি অনুমান কৰিব পাৰিছোঁ কাৰণ পূৰ্বতে যিবোৰ ঘটনা হৈছিল 2011 চনতেই হওক বা 1996 চনতেই তাৰ অভিজ্ঞতা আমাৰ আছে যথেষ্ট আমিও বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ কিন্তু এতিয়া তপন কথাটো হ'ল যে উদ্ধাৰকাৰী দল সকলো সাজু হৈছে এইখিনি সময়ত এনেধৰণৰ পৰিস্থিতিৰ পৰা লোকসকলক উদ্ধাৰৰ বাবে কেনেধৰণৰ এটা তৎপৰতা হয়তো জাপান চৰকাৰে কৰিব উদ্ধাৰকাৰী দলে কৰিব প্ৰথম কথাটো হৈছে যে এই মুহূৰ্তত স্থানান্তৰ কৰিব লাগিব যিখিনি প্ৰভাৱ য'ত সুনামিৰ প্ৰভাৱ পৰিব পাৰে আৰু এনেকুৱা এটা অনুমান কৰি যে কিমান দূৰলৈ সাগৰীয় ঢৌ সাগৰৰ পানী সুনামি গৈ ক্ষতি কৰিব পাৰে তেনেকুৱা এটা আশংকা কৰি সেই এলেকাখিনি তাৰ পৰা মানুহ স্থানান্তৰ কৰা প্ৰথম কথাটোৱে হ'ব মানুহৰ জীৱন ৰক্ষা কৰাটো কাৰণ স্থাবৰ সম্পত্তি আপুনি
ৰক্ষা কৰাটো খুব সহজসাধ্য কাম নহয় যিখিনি লাম লগতো আপুনি লগত নিব পাৰে সেইখিনি আপুনি ৰক্ষা কৰিব পাৰিব কিন্তু প্ৰথম টাৰ্গেট হ'ব মানুহ আৰু অন্য যি যদি কিবা জীৱ-জন্তু আছে পোহনীয়া জীৱ-জন্তু সেইখিনি উদ্ধাৰ কৰা সেই তেওঁলোকক নিৰাপদ স্থানলৈ নিয়া প্ৰথম কথাটো হৈছে সেইটো আৰু 2 নম্বৰতে যদিহে উদ্ধাৰ সুনামিয়ে খুন্দা মাৰে আৰু তাৰ পিছত ক্ষয়ক্ষতি হয় সেকেন্ড ষ্টেজত কি হ'ব সেই ক্ষয়ক্ষতিৰ সময়ত উদ্ধাৰ আৰু ৰেস্কিউ উদ্ধাৰ আৰু সাহায্য অভিযান কেনেকৈ চলোৱা হ'ব সেইটো হ'ব সেকেন্ড লাইনৰ আপোনাৰ অপাৰেচন প্ৰক্ৰিয়া এই প্ৰথম অৱস্থাত এতিয়া স্থানান্তৰ কৰি মানুহখিনিক নিৰাপদ স্থানলৈ নিয়াৰ ব্যৱস্থা কৰি থকা হৈছে সেকেন্ড ষ্টেজত আহিব ক্ষয়ক্ষতি যদি কিবা হয় তাৰ পৰা তেওঁলোকক উদ্ধাৰ কৰা আৰু সাহায্য সহায় কৰা মেডিকেলে হওক খাদ্য পানী হওক এনেকুৱা ধৰণৰ ব্যৱস্থাখিনি কৰা ৰঞ্জল নিশ্চয় সেইখিনি কৰা হ'ব আৰু তাৰ বাবে এটা বৃহৎ উদ্ধাৰকাৰী দল প্ৰতিটো সময়তে জাপানত সাজু হৈ থাকে কাৰণ তেওঁলোকে ভূমিকম্পৰ সৈতে মুখামুখি হৈয়ে থাকে যিহেতু নহয় জানো তপন হয় জাপানৰ কাৰণে ভূমিকম্পটো নতুন কথা নহয় কিন্তু তৎসত্ত্বেও ভূমিকম্প আহিলে ক্ষয়ক্ষতিটো হ'বই আৰু সুনামি যদি আহে তো প্ৰচণ্ড ক্ষতি হ'ব তাৰ কাৰণে কোনো যিকোনো ব্যৱস্থা কৰা থাকিলেও এটো এটা আনএক্সপেক্টেড কথা এই মুহূৰ্তত যিটো খবৰ আছে শেহতীয়া খবৰ মতে যে 3 মিটাৰ উচ্চতাৰ উচ্চৰ আপোনাৰ ঢৌ দেখা গৈছে নিগাটা অঞ্চলত পশ্চিম উপকূলত জাপানৰ পশ্চিম উপকূলত যদিহে এই খবৰখিনি সত্য হয় আৰু যদি এই ঢৌৰ প্ৰাবল্য যদি উচ্চতা যদি কমি নাহে তেতিয়াহ'লে নিশ্চয় ক্ষতি হোৱাৰ আশংকা আছে 96ত যেতিয়া সুনামি হৈছিল তেতিয়া একোটা ঢৌ প্ৰায় 7-8 মিটাৰ ওপৰলৈ উঠিছিলে সেই 96ৰ ভূমিকম্পটো আছিল প্ৰায় 7.8 মেগনিটিউডৰ প্ৰাবল্যৰ গতিকে 7.8 বা 7.4 এটা পইণ্টৰ ডিফাৰেন্সে যথেষ্ট আপোনাৰ ক্ষয়ক্ষতি বহুত বেছি পৰিমাণে বঢ়াই দিব পাৰে গতিকে 7.4 ভূমিকম্পটো কোনো পধ্যে কম শক্তিশালী ভূমিকম্প নহয় যথেষ্ট শক্তিশালী যথেষ্ট ইয়াত ক্ষয়ক্ষতি হোৱাৰ আশংকা আছে আৰু যদি সুনামি হয় তেতিয়াহ'লে এক অবৰ্ণনীয় পৰিস্থিতি হ'ব পাৰে নিশ্চয় তপন আপুনি লাইনত থাকক আৰু তথ্যবোৰ সংগ্ৰহ কৰি থাকক আমি দৰ্শকসকলক প্ৰতিটো শেহতীয়া আপডেট জনাই আছো প্ৰতিটো শেহতীয়া আপডেট নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে আপোনালোকে লাভ কৰি আছে যেহেতু জাপানত অসমৰো বহু লোক আছে ভাৰতবৰ্ষৰো বহু লোক আছে স্বাভাৱিকতে কিছু পৰিমাণে আতংকিত হ'বই তেওঁলোকৰ পৰিয়ালৰ লোকসকল কিন্তু আমি যিমান পাৰোঁ শুদ্ধ তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছো পশ্চিম জাপানত ভয়ংকৰ ভূমিকম্পৰ ইয়া খবৰ 7.4 ৰিখটাৰ স্কেলৰ প্ৰাবল্যৰ এটা ভূমিকম্প আৰু তাৰ পাছতে সুনামিৰ আশংকা কৰা হৈছে সুনামিৰ আশংকাত সাগৰৰ কাষৰীয়া অঞ্চলৰ লোকক স্থানান্তৰৰ ব্যৱস্থা কৰা হৈছে সাগৰত 5 মিটাৰ উচ্চতাৰ ঢৌ পৰিলক্ষিত হৈছে সমগ্ৰ জাপানত হাই এলাৰ্ট জাৰি কৰা হৈছে সাগৰলৈ মাছমৰীয়াসকলৰ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু সেই দৃশ্যবোৰো দেখুৱাই আছো আমি আপোনালোকক যিবোৰ দৃশ্য আমাৰ হাতত এই মুহূৰ্তত আহি পৰিছে সেই দৃশ্যবোৰ এটাকৈ আমি দেখুৱাই আছো পৰৱৰ্তী সময়ত আৰু দৃশ্য আহিব আৰু তথ্য আহিব সেইবোৰো আমি দেখুৱাই থাকিম সম্প্ৰচাৰ কৰি থাকিম ৰিখটাৰ স্কেলত 7.4 প্ৰাবল্যৰ এটা ভূমিকম্প তাৰ পাছত সুনামিৰ আশংকা সমগ্ৰ জাপানত হাই এলাৰ্ট জাৰি কৰা হৈছে ইতিমধ্যে সাগৰত 5 মিটাৰ উচ্চতাৰ ঢৌ পৰিলক্ষিত হৈছে কিন্তু এই ঢৌ হয়তো কিছু সময়ৰ পাছত আৰু বৃদ্ধি পাব আৰু যি ওপৰলৈ ঢৌ উঠাৰ যিটো প্ৰক্ৰিয়া সেইটো হয়তো আৰু ওপৰলৈ উঠিব এতিয়া শেহতীয়াকৈ কেৱল সাগৰত 5 মিটাৰ উচ্চতাৰ ঢৌ পৰিলক্ষিত হৈছে হয়তো পৰৱৰ্তী সময়ত সেই ঢৌ আৰু ওপৰলৈ উঠিব পাৰে তেনেধৰণৰ আশংকা কৰা হৈছে ইতিমধ্যে সাগৰলৈ মাছমৰীয়াসকলৰ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু স্থানীয় যিসকল লোক সেই স্থানীয় লোকসকলে নিজৰ মোবাইলৰ কেমেৰাত এইবোৰ দৃশ্যবন্দী কৰিছিল আমি সেই দৃশ্যবোৰ আপোনালোকক দেখুৱাই আছো এক আতংকময় পৰিস্থিতি যদিও তেওঁলোকে জাপানীজ ভাষাতে কথাবোৰ কৈছে কিন্তু তেওঁলোকৰ কথাৰ পৰা অনুমান কৰিব পাৰি তেওঁলোক আতংকিত হৈ পৰিছিল এই ভূমিকম্পৰ পাছত তপন তালুকদাৰ বহু তথ্য আহি আছে নতুন তথ্য মই অলপ আগতে যিটো কৈছিলো যে জাপানৰ উপকূলীয় অঞ্চলত সৰু সুৰা ঢৌৱে খুন্দা মাৰিছে যিটো সাধাৰণ নহয় তেনেকুৱা নিগাটা অঞ্চলত ইতিমধ্যে সৰু সুৰা ঢৌ আহি খুন্দা মাৰিছে সুনামিৰ ঢৌ তো নিগাটা অঞ্চলত যদি খুন্দা মাৰে কি ক্ষতি হ'ব পাৰে নিগাটা অঞ্চলত আপোনাৰ এটা নিউক্লিয়াৰ প্লান্ট আছে তাতে টকিঅ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেচনৰ প্ৰকল্প আছে গতিকে যদিহে এই এলেকাটোত ঢৌ সুনামি ডাঙৰ সুনামি আহি খুন্দা মাৰে তেনেহ'লে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব আপোনাৰ যদি মনত আছে 2011 চনৰ মাৰ্চত যেতিয়া সুনামি হৈছিল তেতিয়া ফুকুশিমাৰ যি
পাৰমাণৱিক প্ৰকল্প আছিল নিউক্লিয়াৰ প্লান্ট আছিল সেই পাৰমাণৱিক প্ৰকল্পটো যথেষ্ট ক্ষতিসাধন হৈছিল আৰু কেইবাদিনলৈ এই নিউক্লিয়াৰ প্ৰকল্পটোৰ পৰা যলৈকে বিদ্যুৎ যোগান ধৰা হয় তাত অন্ধকাৰ পৰিৱেশ হৈছিল গতিকে যদি এইটো হয় আৰু ওখ বিল্ডিং যদি আছে সুনামি আহি ওখ বিল্ডিংবোৰ খুন্দা মাৰিলে বিল্ডিংবোৰ যদি ভূমিকম্পত ভঙা নাই তেনেহলে সুনামিৰ খুন্দাতেই ভাঙি পৰিব পাৰে আৰু তেনেকৈ ক্ষয়ক্ষতি যথেষ্ট হোৱাৰ সম্ভাৱনা আছে আশংকা আছে কিন্তু সকলোতকৈ ডাঙৰ আশংকা হৈছে যে নিউক্লিয়াৰ প্লান্ট এটা আছে টকিঅ' ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেচনৰ তাত প্ৰকল্প আছে এই মুহূৰ্তলৈকে যি অফিচিয়েল খবৰ আছে জাপানৰ NHK ব্ৰডকাষ্টাৰৰ পৰা এইমতে এতিয়ালৈকে ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেচন বা নিউক্লিয়াৰ প্লান্টত এতিয়ালৈকে কোনো ধৰণৰ ক্ষয়ক্ষতি বা বিজুতি বা কোনো ধৰণৰ বিসংগতি ধৰা পৰা নাই কিন্তু যদিহে সুনামি আহে আৰু ঢৌ যদি আহি সঁচাকৈ উপকূলত খুন্দা মাৰে প্ৰচণ্ড ঢৌ ডাঙৰ ঢৌ আহি তেতিয়াহ'লে যিকোনো মুহূৰ্তত যিকোনো ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে প্ৰাঞ্জল নিশ্চয় তপন তালুকদাৰ ভয়াৱহ পৰিস্থিতিৰ যিকোনো সময়তে সৃষ্টি হোৱাৰ আশংকা পুৰা কৰা হৈছে বা সম্পূৰ্ণ ৰূপত সেই আশংকা এতিয়া বিভিন্নজনে কৰিছে বিশেষজ্ঞসকলে কৰিছে আৰু আমি যিখিনি পাৰো তথ্য দিবলৈ আপোনালোকক চেষ্টা কৰি আছো আমাৰ দৰ্শকসকলক পশ্চিম জাপানত এই ভয়ংকৰ ভূমিকম্পৰ খবৰ কিছু দৃশ্য আমাৰ হাতত আহি পৰিছে সেই দৃশ্যবোৰ দেখুৱাই আছো 7.4 প্ৰাবল্যৰ এটা ভূমিকম্পই জুকাৰি গৈছে জাপানক আৰু জাপানত এতিয়া ভয়ংকৰ সুনামিৰ আশংকা কৰা হৈছে ভূমিকম্পৰ পাছতে সাগৰৰ কাষৰীয়া অঞ্চলৰ লোকক ইতিমধ্যে স্থানান্তৰৰ ব্যৱস্থা কৰা হৈছে যিসকলে নিজৰ ব্যক্তিগত বাহনেৰে পাৰে তেওঁলোকে নিজৰ ব্যক্তিগত বাহনেৰে স্থানান্তৰ হৈছে আৰু যিসকলক চৰকাৰৰ পৰিবহন ব্যৱস্থাৰ দ্বাৰা স্থানান্তৰ কৰিব লগা হৈছে তেওঁলোকক চৰকাৰে ব্যৱস্থা কৰি দিছে মুঠতে সাগৰৰ পাৰত এতিয়া কোনো লোকক থাকিবলৈ দিয়া নাই ঘৰবাৰী এৰি তেওঁলোক যাবলৈ লগা হৈছে দুই এপত লাম লাকটো লৈ তেওঁলোকে গৈছে কাৰণ গোটেই সামগ্ৰী স্থাৱৰ সম্পত্তি তাৰ পৰা যেহেতু স্থানান্তৰ কৰিব পৰাটো কেতিয়াও সম্ভৱ নহয় এই নিজৰ ঘৰ নিজৰ আন কেতবোৰ আসবাব তেওঁলোকে এৰি থৈ গৈছে কেৱল নিজস্ব কেতবোৰ সামগ্ৰীহে তেওঁলোকে লগত লৈ ধাপলি মেলিছে এতিয়া অন্য স্থানলৈ এতিয়া তপন আপুনি ক'লে যে 300 কিলোমিটাৰলৈকে প্ৰভাৱ পৰিব পাৰে সুনামিৰ হেতু বৰ ডাঙৰ এটা বিন্দু প্ৰাঞ্জল চাওক যিখিনি এলেকাত ভূমিকম্পটোৰ কেন্দ্ৰস্থল হৈছে উৎপত্তিস্থল অভিকেন্দ্ৰ এই অভিকেন্দ্ৰটো আপোনাৰ জাপান সাগৰৰ মাজতে এটা দ্বীপত হৈছে তাৰ পিছত দুয়োফালে পানী আছে তাৰ ফালে পশ্চিম উপকূললে খুব সহজতে সুনামিৰ সৃষ্টি হ'ব পাৰে আপুনি যদি ফটোখন দেখিছে স্ক্ৰিনত যেটো ৰঙা মাৰ্ক কৰা আছে সেই এলেকাটোৰ পৰা আপোনাৰ দুয়োফালে পশ্চিম পূব আৰু পশ্চিম দুয়োফালে সাগৰ আছে ঠিক পশ্চিম ফালে সেই কাৰণে খুব বেছি ক্ষয়ক্ষতি হোৱাৰ আশংকা আছে আৰু খুব অতি নিকট আছে এই এলেকাখিনি ঠিক এনে পৰিস্থিতিত যদিহে 300 কিলোমিটাৰলৈ সুনামি হোৱাৰ আশংকা আছে তেতিয়াহ'লে ভূমিকম্পৰ পৰা সৃষ্টি হোৱা এই সুনামি যথেষ্ট শক্তিশালী হোৱাৰ ভয় আছে আৰু ইয়াৰ ফলত যথেষ্ট ক্ষয়ক্ষতি হোৱাৰ আশংকাও আছে প্ৰাঞ্জল ক্ষয়ক্ষতি হোৱাৰ আশংকা আছে হেতু এই মুহূৰ্তৰ সবাতোকৈ চিন্তাজনক এটা বিষয় যদিও জাপানৰ লোকসকলৰ ভূমিকম্পৰ সৈতে এটা পুৰণা অভিজ্ঞতা আছে ভূমিকম্প তেওঁলোকে প্ৰায় সঘনাই পাই থাকে কিন্তু এই বৃহৎ সুমিকম্পবোৰে সুনামিৰ সৃষ্টি কৰে আৰু সেই সুনামিয়েই বেছি ক্ষতি কৰে তপন যেহেতু আমি ইতিমধ্যে কৈছো যে ভূমিকম্পৰ ফলত হয়তো ক্ষয়ক্ষতিৰ পৰিমাণ সিমান এটা নহব কাৰণ জাপানে এটা বৈজ্ঞানিক কৌশল অৱলম্বন কৰি তাৰ ঘৰবোৰ নিৰ্মাণ কৰে আৰু আন কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰে কিন্তু সুনামিৰ পৰা ৰক্ষা পাবলৈ হয়তো সিমানখিনি বৈজ্ঞানিক উন্নয়ন বা বৈজ্ঞানিকভাৱে সিমানখিনি এতিয়াও হয়তো কাম কৰিবলৈ পৰা নাই সক্ষম হোৱা নাই জাপানে নহয় জানো প্ৰাঞ্জল সুনামি হলে কি হ'ব পানীৰ ঢৌ আহিব ডাঙৰ পানীৰ ঢৌ আহিব আৰু সেই ঢৌৱে আপোনাৰ সমুখত যি থাকে সকলো মহতি আনিব আপোনাৰ যদি আমাৰ অলপতে উত্তৰাখণ্ডত যি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল কাশীত তেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব সমুখত যি থাকে সকলো মহতি আনিব সকলো ধাহি মুহি লৈ যাব এনে পৰিস্থিতিত সেই ধৰণৰ এটা প্ৰচণ্ড শক্তি পানীৰ সেই প্ৰচণ্ড শক্তিটোক প্ৰতিৰোধ কৰাৰ ক্ষমতা এতিয়ালৈকে মানুহে অৰ্জন কৰিব পৰা নাই ইয়া সাধাৰণ বানপানী নহয় ইয়া আপোনাৰ ভূমিকম্পৰ যি প্ৰচণ্ড শক্তি উৎপন্ন হয় সেই শক্তিৰ পৰা সাগৰত ঢৌ উৎপন্ন হয় সেই ঢৌটো এটা শক্তি আৰু প্ৰচণ্ড শক্তি সৰু সুৰা শক্তি নহয় গতিকে তাক প্ৰতিৰোধ কৰাৰ কেপাচিটি এতিয়ালৈকে হোৱা নাই আৰু তাৰ ফলতে আৰু এইটো ইয়াৰ লগত আৰু এটা কথাটো চাব লাগিব যে কম এৰিয়াত নহয় আপোনাৰ 100 মিটাৰ 200 মিটাৰ বা 1-2 কিলোমিটাৰত নহয় কেইবা কিলোমিটাৰ বহু কিলোমিটাৰলৈ এই সুনামিয়ে খুন্দা মাৰিব পাৰে
যিকোনো স্থানত খুন্দা মাৰিব পাৰে আপুনি অনুমান কৰিব নোৱাৰিব কোনফালে বেছি কোনফালে কম তেনেকুৱা ধৰণৰ গতিকে এই ধৰণৰ প্ৰিপেয়াৰ্ডনেছ এটা প্ৰিপেয়াৰ্ড হৈ থকা প্ৰতিৰোধ কৰিবলৈ আৰু প্ৰচণ্ড উচ্চ 5-6 মিটাৰ বা 7 মিটাৰ উচ্চ এটা পানীৰ ঢৌ যি প্ৰচণ্ড শক্তিৰে আহে তাক প্ৰতিৰোধ কৰাটো সহজসাধ্যটো নহয় অসম্ভৱেই প্ৰাঞ্জল নিশ্চয় তপন আৰু আপুনি ইতিমধ্যে কৈছে যে 5 মিটাৰ উচ্চতালৈকে ঢৌ এই মুহূৰ্তত পৰিলক্ষিত হৈছে আৰু সেই উচ্চতা মানে পানীৰ ঢৌ আৰু ওপৰলৈ যোৱাৰ পূৰ্ণ আশংকা কৰিব পাৰি নহয় জানো পাৰি 5 মিটাৰ উচ্চতাৰ ঢৌ এই মুহূৰ্তত পৰিলক্ষিত হোৱা নাই আশংকা কৰা হৈছে যে 5 মিটাৰ উচ্চতাৰ ঢৌ উঠিব পাৰে যিটো ভূমিকম্প হৈছে তাৰ ফলত যি ধৰণৰ ফ'ৰ্চ ক্ৰিয়েট হয় সেই ফ'ৰ্চটোৰ পৰা শক্তিৰ পৰা সাগৰত 5 মিটাৰ উচ্চতাৰ সুনামি হ'ব পাৰে আৰু 5 মিটাৰ উচ্চতাৰ যদি সুনামি হয় তেতিয়াহ'লে আপুনি যদি ফুট হিচাপত অনুমান কৰে তেতিয়াহ'লে প্ৰায় 18 ফুট উচ্চতাৰ আমাৰ এটা ঘৰ অনায়াসে মানে ধাহিমুহি লৈ যাব পাৰে সাধাৰণ ঘৰ এটা গতিকে এইটো প্ৰচণ্ড শক্তিৰে সুনামি হোৱাৰ আশংকা আছে সকলো ধৰণৰ ব্যৱস্থা কৰিবলৈ জাপান চৰকাৰ যুদ্ধগতিৰে লাগিছে বিশেষকৈ পশ্চিম উপকূলত পূব উপকূলত নহয় পশ্চিম উপকূলত এই ভূমিকম্পৰ ফলত সুনামিৰ প্ৰভাৱ পৰাৰ আশংকা আছে প্ৰাঞ্জল ধন্যবাদ জনাইছো তপন তালুকদাৰ এইখিনি তথ্যৰ বাবে কিন্তু আপুনি অহৰহ এই খবৰটোৰ ওপৰত দৃষ্টি ৰাখক পৰৱৰ্তী সময়তো আমি তথ্যবোৰ সম্প্ৰচাৰ কৰি থাকিম সময় হৈছে